নমস্কাৰ দোস্ত, মই লাইভত আহিব বিচৰা নাছিলোঁ, কিন্তু কিছুমান ঠগবাজি মানুহৰ কাৰণে আহিব লগা হ'ল। এনে কিছুমান ঠগবাজি মানুহ আছে, মানুহক এনেই ফোন মাৰি কৈ দিয়ে যে আপোনাক চাকৰি দিম বা কোম্পানীত চিকিউৰিটি জব দিম, কোম্পানীত এইটো দিম সেইটো দিম, এইবিলাক কৈ তেওঁলোকক লৈ যায়। লৈ কেনে তাতেতো এইবিলাক নিদিয়ে, আপোনাৰ পৰা 2000 3000 টকা এনেকৈ লৈ কেনে আপোনাক চিকিউৰিটিৰ কথা কৈ লৈ যাব, কিন্তু তাতে গৈ আপোনাক দিব পেকেজিঙৰ কাম বা তেনে কোনো কষ্টৰ কাম দিব, চিকিউৰিটি নিদিয়ে। বা কোনোবাক পেকেজিঙৰ কামৰ কথা কৈ লৈ যাব, পিছত তাতে গৈ লেবাৰৰ কাম দিব, ৰাজমিস্ত্ৰী কাম। এইবিলাক ঠগবাজিৰ পৰা মই আপোনালোকক সাৱধান কৰিব বিচাৰোঁ যে আপোনালোকে এনেকুৱা ঠগবাজিৰ পৰা নিজকে ৰক্ষা কৰক। আপোনালোকৰ পৰা যদি টকা বিচাৰে 2000 3000 5000 টকা বিচাৰে, আপোনালোকে কেতিয়াও নিদিব। আপোনালোকে প্ৰমাণ বিচাৰক যে এইটো কিহৰ কাম হয়। আগতে তেওঁলোকৰ ওচৰত যাওক, যাই কেনে কওক যে আপুনি যদি কাম দিব বিচাৰে যে আপোনাৰ কামটো কি কাম হয় এইটো আগতে দেখক। যদি তেওঁলোকে ভাল কাম দিব বিচাৰে আপুনি যাওক। এই গুৱাহাটীতেই কিছুমান নাৰী পুৰুষ ওলাইছে ঠগবাজি, তেওঁলোক বহুত জাগাৰ পৰা ল'ৰা ছোৱালীক লৈ যায়, চিকিউৰিটি কাম দিয়াৰ কথা কৈ বা তেনেকুৱা পেকেজিঙৰ কাম দিয়াৰ কথা কৈ লৈ যাব এটা, আপোনাক কাম দিব এটা। আপোনাক যদি চিকিউৰিটিৰ কথা লৈ যায় পেকেজিঙক দিব, বা পেকেজিঙৰ কথা লৈ যায় ৰাজমিস্ত্ৰী কামত দিব। তেওঁলোকৰ কিছুমান কাম ঠিকা লৈ লয় তেওঁলোক, যে বেলেগ জাগাৰ পৰা মানুহ লৈ তাতে সোমাই দিয়ে, কাম দি দিয়ে যে তেওঁলোকৰ পৰা আপুনি যদি দিনত ৰাজমিস্ত্ৰী কাম কৰি 300 টকা হাজিৰা পায়, 100 টকাই তেওঁলোক লৈ লয়। যে আপোনালোকে এইবিলাক ঠগবাজিৰ পৰা নিজকে ৰক্ষা কৰক। এনেকুৱা ঠগবাজিৰ কথা শুনি আপোনালোকে কেতিয়াও নাযাব তেওঁলোকৰ ওচৰত, পইচাও নিদিব। আৰু প্ৰমাণ বিচাৰক যে কোনটো কাম হয়। আগতে তেওঁলোকৰ ওচৰত যদি আপোনালোকে যায়ও, আপোনালোকে তাত গৈ দেখক যে কোনটো কামৰ কাৰণে তেওঁলোক বিচাৰিছে। যদি চিকিউৰিটি দিয়ে আপুনি প্ৰমাণ বিচাৰক যে মই চিকিউৰিটি কৰিম, আপুনি কোনটো চিকিউৰিটি দিব। যদি কোম্পানী চিকিউৰিটি দিয়ে, আপোনালোকে আগতে এইটো চিকিউৰিটি বুকিং হৈ তাৰপিছত 2000 টকা দিব বা 3000 বা তেওঁলোক বিচৰা ধৰণে আপুনি দি দিব। আৰু যদি আপোনাক কাম দিব পৰা নাই বা এনেই কৈ আছে যে চিকিউৰিটি দিম, পেকেজিং দিম বা এনেকুৱা জব দিম, আপোনালোকে কেতিয়াও বিশ্বাস নকৰিব। তেওঁলোক ঠগবাজি হয়। আপোনাৰ পৰা পইচা লৈ কেনে তেওঁলোক মাৰি লৈ যাব, পইচা মাৰি খায় তেওঁলোক। বহুত মাৰি আছে, আপোনালোকে সাৱধান হওক। পৃথিৱীত কি ওলাইছে ভাই, এইবিলাক ঠগবাজি ওলাইছে। ঠগবাজি কৰি কেনে তেওঁলোকৰ পেট চলাই আছে। আমাৰ এটা পাৰ্টনাৰ আছিল, এজন পাৰ্টনাৰ মোৰ, এই পাৰ্টনাৰজনক এইবিলাক চিকিউৰিটি দিয়াৰ কথা কৈ তাক লৈ গৈছে, কিন্তু তাতে গৈ কোম্পানীত পেকেজিঙৰ কাম দিছে। আৰু ইয়াত লৈ কৈছে যে 12,000 টকা দৰমহা, কিন্তু পেকেজিঙৰ কামত দি 7,000 টকা দৰমহা দিয়া কথা কৈছে। পিছত সি কৰা নাই এইটো কাম। আৰু বিশেষ একো কথা নকওঁ। আপোনালোকে এইবিলাক ঠগবাজিৰ পৰা সাৱধান হওক, যাতে এইবিলাকত নপৰে কেতিয়াও।